আমি কি চিন্তা কৰো সেইটোৱে আমাৰ জীৱনত কিবা প্ৰভাৱ পেলায়নে আজিৰে পবিত্ৰ ক্ষণতে উজলি আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতি বথা নাই যে ভাঙা আমার বথা নাই যে ভাঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ বিনতি করিছো দিয়া আলোকরে আতৰুৱা প্রভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে আমি মাথো বিপদ দেখা পাওঁ আমি মাথো বিপদ দেখা পাওঁ অতীত ভবিষ্যৎ যে বথা নাই যে ভাঙা আমার নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ দ্বিতীয় পত্ৰ বা চমুকৈ দ্বিতীয় পিতৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আগৰটো অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পুস্তকৰ ২ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই দ্বিতীয় পিতৰ পত্ৰখনৰ ২ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ঈশ্বৰে বিদ্ৰোহ কৰা স্বৰ্গদূতবোৰকো ৰেহাই নিদি বিচাৰৰ বাবে গভীৰ অন্ধকাৰত ৰাখি থৈছে এদিন সকলোৰে বিচাৰ হ'ব ঈশ্বৰে পুৰণি পৃথিৱীখনকো ৰেহাই দিয়া নাছিল আৰু জলপ্লাবন আনি মানুহ আৰু জীৱ-জন্তুৰে সৈতে গোটেই পৃথিৱীখন ধ্বংস কৰিছিল কেৱল ঈশ্বৰৰ কথা বিশ্বাস কৰি নুহ সপৰিয়ালে ৰক্ষা পৰিছিল অধাৰ্মিক মানুহবিলাকৰ মাজত থাকি ভাগৰি পৰা লুতক ঈশ্বৰে ধ্বংস হোৱাৰ পৰা বচাইছিল কিন্তু সদোম আৰু গমোৰাৰ বাকি মানুহবোৰক তেওঁলোকৰ পাপ অপৰাধৰ বাবে ধ্বংস কৰিছিল
ঈশ্বৰে বাকী মানুহবোৰক শাস্তি দিলে আৰু লুটক তাৰ পৰা উদ্ধাৰ কৰিলে। এই সকলো ঘটনা আচলতে আমাৰ বাবে উদাহৰণস্বৰূপে ঈশ্বৰে ৰাখিছে, যাতে আমি তাৰ পৰা শিক্ষা ল'ব পাৰোঁ। মণ্ডলীয়ে মহাক্লেশৰ মাজেৰে যাব লাগিব নে নাই সেই বিষয়ে নানা ধৰণৰ মতবাদবিলাক আমি শুনি থাকোঁ। কিন্তু আমি এটা কথা ক'ব পাৰোঁ যে ঈশ্বৰে নিজৰ লোকসকলক কেনেকৈ উদ্ধাৰ কৰিব জানে। আমি হয়তো নাজানিব পাৰোঁ, কিন্তু ঈশ্বৰে জানে কেনেকৈ উদ্ধাৰ কৰিব লাগে। তেওঁ আৰু জানে যে কেনেকৈ অধৰ্মীক শাস্তি দিবলৈ বিচাৰৰ দিনলৈকে সংৰক্ষণ কৰি ৰাখিব লাগে। ঈশ্বৰ ভক্ত আৰু ভক্তিহীনজনৰ মাজৰ পাৰ্থক্য ঈশ্বৰে জানে। আমি হয়তো নাজানিব পাৰোঁ। আজি শস্য আৰু ঘাঁহবোৰ একেলগে গজি আছে আৰু তেওঁ কৈছে, এতিয়া একো কৰিব নালাগে, দুয়ো একেলগে বাঢ়ি থাকক। আজি গজি থকা ঘাঁহবোৰৰ বাবে আমাৰ চিন্তা নাই যদিও স্বীকাৰ কৰিব লাগিব যে ইমানবোৰ ঘাঁহ নহ'লে ভাল আছিল, কিন্তু শস্য আৰু ঘাঁহ গজি আছে। কিন্তু তাৰ মাজতেই আমি বাস কৰা এই গৌৰৱময় দিনটোত ঈশ্বৰৰ বাক্য বিয়পি গৈ আছে। কিন্তু এদিন ঈশ্বৰে পৃথক কৰিব, যেতিয়া তেওঁ নিজৰ লোকবোৰক জগতৰ পৰা উলিয়াই নিব আৰু হেৰুৱাসকলক বিচাৰৰ বাবে বগা সিংহাসনৰ আগলৈ অনা হ'ব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি এতিয়া এই 2 পিতৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 9 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। এই 2 নম্বৰ অধ্যায়ত প্ৰথম পদৰ পৰা আমি এটা বিশেষ কথা আলোচনা কৰি আছোঁ। সেইটো হৈছে ভাৰী কোৱা উপদেশক বা ভুৱা শিক্ষকৰ কথা। পাচনি পিতৰে আমাক জনাই দিছে যে খ্ৰীষ্টীয় মণ্ডলীত বহুতো ভুৱা উপদেশক ওলাব। এই ভুৱা উপদেশকবিলাকে প্ৰভু যীশুৰ কথাকে অস্বীকাৰ কৰিব। তেওঁলোকে আনৰ আগত নানা ধৰণৰ কল্পিত কথা ক'ব, কিন্তু আচল কথা লুকুৱাই ৰাখিব। তেওঁলোকে ব্যক্তিগত স্বাৰ্থত, ধন লাভৰ আশাত বা আন কিবা লাভৰ আশাত মানুহবিলাকক ভুলাব, ভুল শিক্ষা দিব আৰু বহুতো মানুহক তেওঁবিলাকৰ অনুগামী কৰিব। এই কথা ঘটি আছে। নানা ধৰণৰ ভুৱা শিক্ষকে আজি খ্ৰীষ্টীয় বিশ্বাসৰ নামত ভুল কথা শিকাই আছে। পাচনি পিতৰে কৈছে যে এই ভাৰী কোৱা উপদেশকবিলাকে ঈশ্বৰৰ পৰা দণ্ড ভোগ কৰিব। তেওঁলোক সাৰি যাব নোৱাৰে। পিতৰে আমাক 3টা বিশেষ উদাহৰণ দি কৈছে যে ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি কোনো সাৰি যাব নোৱাৰে। স্বৰ্গদূতবোৰৰ এটা দলে ঈশ্বৰৰ অবাধ্য হৈ শয়তানৰ লগ লৈছিল আৰু সেই অবাধ্য স্বৰ্গদূতবোৰক ঈশ্বৰে অন্ধকূপত ৰাখিছে, ভৱিষ্যতে নৰকত পেলাবৰ কাৰণে। নোহৰ দিনৰ মানুহবোৰে ঈশ্বৰক পাহৰি ঈশ্বৰৰ প্ৰতি পিঠি দি নানাবিধ কুকৰ্মত লিপ্ত আছিল। সেইবাবে ঈশ্বৰে নোহ আৰু তেওঁৰ পৰিয়ালৰ বাহিৰে বাকী সকলো লোককেই জলপ্লাৱনৰ যোগেদি ধ্বংস কৰিছিল। তাৰপিছত পিতৰে লোটৰ উদাহৰণ দিছে। লোট আছিল ছডোম নামৰ এখন নগৰত। সেই নগৰৰ মানুহবোৰ অতি ঘিনলগীয়া কৰ্মত লিপ্ত আছিল। ঈশ্বৰে ছডোম আৰু গমোৰা এই নগৰ দুখন ভস্মীভূত কৰিছিল, কিন্তু তাৰ আগে আগে লোটক তাৰ পৰা উলিয়াই আনি ৰক্ষা কৰিছিল। কাৰণ লোটে ছডোমৰ মানুহবোৰৰ লগত কুকৰ্মত লিপ্ত হোৱা নাছিল, কিন্তু তেওঁলোকৰ সেই কাণ্ড কাৰখানা দেখি মনত বিৰক্তি আৰু দুখহে পাইছিল। ঈশ্বৰে এই সকলোবোৰ ঘটনা ঘটাইছিল আমালৈ আৰ্হিস্বৰূপে, আমি যাতে সেইবোৰৰ পৰা শিক্ষা ল'ব পাৰোঁ। ঈশ্বৰে বিদ্ৰোহী স্বৰ্গদূতবোৰকো মৰম নকৰিলে, নোহৰ দিনৰ মন্দ জগতৰ লোকবোৰকো মৰম নকৰিলে, লোটৰ সময়ৰ ছডোম আৰু গমোৰাকো মৰম নকৰিলে। উপযুক্ত শাস্তি তেওঁলোকে পালে। ঠিক একেদৰে সেই ভাৰী কোৱা উপদেশক শিক্ষকসকলকো ঈশ্বৰে উচিত শাস্তি দিব বুলি পাচনি পিতৰে জনাই দিছে। 8 নম্বৰ পদলৈকে আমি এইখিনি কথা পালোঁ। এতিয়া 9 নম্বৰ পদৰ পৰা পঢ়ি দিছোঁ। 2 পিতৰ 2 অধ্যায় 9 নম্বৰ পদ এনেদৰে লিখা আছে, এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক, বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি দি
মহাবিচাৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ জানে। এই কথাটোৱে আমাৰ মনত যথেষ্ট সাহস যোগোৱা উচিত। প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ অহাৰ আগে আগে পৃথিৱীত মহাক্লেশ ঘটিব, যি ধৰণৰ ক্লেশ আগতে কেতিয়াও ঘটা নাই। কিন্তু সেই মহাক্লেশৰ পৰা খ্ৰীষ্টীয় বিশ্বাসী লোকসকলক তেওঁ ৰক্ষা কৰিব, কাৰণ সেই মহাক্লেশৰ আৰম্ভণি ঘটাৰ আগে আগেই প্ৰভু যীশু আহি খ্ৰীষ্টীয় বিশ্বাসীসকলক পৃথিৱীৰ পৰা উঠাই লৈ যাব। প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ জানে। কেনেকৈ উদ্ধাৰ কৰিব লাগে আপুনি বা মই নাজানিব পাৰোঁ, কিন্তু ঈশ্বৰে হ'লে জানে। ঠিক একেদৰে অধাৰ্মিকবিলাকক, বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে, তেওঁবিলাকক দণ্ড দি দি মহাবিচাৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। ধাৰ্মিক আৰু অধাৰ্মিক ঈশ্বৰে চিনি পায়। আমি চিনি নাপাব পাৰোঁ। কোন প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী হয় আৰু কোন নহয় আমি ক'ব নোৱাৰোঁ, কিন্তু তেওঁ সকলো জানে। শস্যৰ লগতে আজি বনৰীয়া কাঁইটীয়া গছো সমানে গজি আছে, কিন্তু ঈশ্বৰে কৈছে এতিয়া গজি থাকিবলৈ দিয়া, এতিয়া একেলগে থাকিবলৈ দিয়া। সময়ত মই সেইবোৰ পৃথক কৰিম আৰু বনৰীয়া কাঁইটীয়া গছবোৰ পুৰি পেলাম। বনৰীয়া গছবোৰৰ কাৰণে আমি মূৰ ঘমাবৰ প্ৰয়োজন নাই। অৱশ্যে বনৰীয়া গছ বেছি নগজিলেই আমি ভাল পালোহেঁতেন, কিন্তু প্ৰকৃত শস্যৰ লগতে বনৰীয়া গছো গজি আছে। ঈশ্বৰৰ বাক্যৰ গুটি অনবৰতে সিঁচা হৈ আছে আৰু গজিও আছে, লগতে বনৰীয়া গছো গজি আছে। কিন্তু এদিন ঈশ্বৰে প্ৰকৃত শস্যৰ গছবোৰ পৃথক কৰিব, তেওঁ যেতিয়া নিজৰ লোকবিলাকক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব আৰু অবিশ্বাসীসকলক বিচাৰৰ বাবে বগা সিংহাসনৰ আগলৈ অনা হ'ব। এতিয়া 10 নম্বৰ পদটো পঢ়ি দিছোঁ। তেওঁবিলাক দুঃসাহীয়াল আৰু নিজ ইচ্ছাৰে চলোতা, তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে। তেওঁবিলাক কেনেকুৱা মানুহ সেই বিষয়ে আগৰ পদটোতে স্পষ্টভাৱে জনাই দিয়া আছে। বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে। এইটো খুব চোকা ভাষা পিতৰে ব্যৱহাৰ কৰিছে। ইয়াত বিশেষকৈ অসুচিতাৰ কথাটোত গুৰুত্ব দিয়া হৈছে। ইয়াত আচলতে এনেকুৱা মানুহৰ ছবি এখন প্ৰকাশ পাইছে যি মানুহ বহুতকৈও অধম। এনেকুৱা মানুহে অশ্লীলতা, মন্দতা, হিংস্ৰতা, অনৈতিকতা আদিতেই আনন্দ পায় আৰু প্ৰভুত্বক হেয়জ্ঞান কৰে। বহুতো লোকে ইয়াত প্ৰভুত্ব মানে এই পৃথিৱীত থকা শাসকসকলৰ কথা বুজোৱা বুলি ক'ব খোজে। সমাজত থাকোঁতে আমি বিভিন্ন ধৰণৰ কৰ্তৃপক্ষৰ অধীনত থাকিব লগা হয় আৰু সেই কৰ্তৃপক্ষ বা শাসন ব্যৱস্থাৰ কথাকে ইয়াত বুজোৱা বুলি বহুতে ক'ব খোজে। এই শব্দটো বাইবেলৰ আন কেইবা ঠাইতো আমি পাওঁ আৰু আমি এই শব্দটোৱে আচলতে কি বুজাইছে সেই কথাটো ভালদৰে বুজি পাব পাৰোঁ। মূল গ্ৰীক শব্দটো হৈছে কিউৰিঅটেছ আৰু এই শব্দটোৱে আচলতে আধিপত্য বুজাইছে। ইফিচিয়া পত্ৰৰ 1ম অধ্যায়ত আৰু যিহুদা পত্ৰৰ 8 নম্বৰ পদত প্ৰভুত্ব বুলি কোৱা হৈছে। ইফিচিয়া পত্ৰত এই শব্দটোৱে আত্মিক শাসন ব্যৱস্থাৰ কথা বুজাইছে। গতিকে আমি এই প্ৰভুত্ব শব্দটোৰ দ্বাৰা আত্মিক কৰ্তৃপক্ষকে বুজি পাওঁ। গতিকে সেই মন্দ লোকসকলে আত্মিক দিশৰ সকলো কথাকে বেয়া পায়। ঈশ্বৰে আমাৰ ওপৰত পাতি দিয়া আত্মিক চলাওঁতা নেতাসকলক নামানে। ঈশ্বৰে যি ধৰণে এই বিশ্বব্ৰহ্মাণ্ডখন চলাইছে সেই কথাবোৰো মানি ল'ব নোখোজে। পিতৰে এই বুলিও কৈছে যে সেই মানুহবোৰ দুঃসাহসী, কাকো ভয় নকৰে, কোনো কথালৈ ভয় নকৰে। বৰং তেনেকুৱা নিন্দাযুক্ত কথা ক'লে তেওঁলোকে নিজকে বৰমতা দেখুওৱা বুলি ভাবে। বুকু ফিন্দাই ফিন্দাই তেওঁলোকে ঈশ্বৰ নিন্দা কৰিব পাৰে। তেওঁলোক নিজ ইচ্ছাৰে চলোতা। তেওঁলোকে কাৰো কথা নুশুনে, ঈশ্বৰৰ কথাও নুশুনে, যি কৰিবলৈ মন যায় তাকে কৰে। তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে। তেওঁলোকে পবিত্ৰ সূচী বিষয়বোৰৰ বিৰুদ্ধে কথা কয়।
বেয়া কথা কয়। প্ৰিয় শ্ৰোতা, মানুহে যে অনাহক কথাতে ঈশ্বৰৰ নাম লৈ ঈশ্বৰক অপমানিত কৰে, সেই কথাটো আমি প্ৰায়েই মন নকৰোঁ। কিন্তু পিতৰে কৈছে, এই অধাৰ্মিক লোকবিলাকে ঈশ্বৰৰ নাম লৈ ঠাট্টা বিদ্ৰূপ কৰে, ঈশ্বৰৰ প্ৰতি অৱজ্ঞাৰ ভাৱ দেখুৱায়, ঈশ্বৰৰ ব্যৱস্থাৱলীৰ বিষয়ে অৱজ্ঞাৰ ভাৱ দেখুৱায়, খ্ৰীষ্টৰ প্ৰকৃত সেৱক, পৰিচাৰক, মণ্ডলীৰ পালক আদিকো ঠাট্টা মস্কৰাৰ বিষয় কৰি পেলায়। মুঠতে তেওঁলোকে একোলৈ ভয় নকৰে, কাকো সন্মান নকৰে, কাৰো প্ৰতি বাধ্য নহয়, সকলোকে কেৱল অৱমাননাহে কৰে। 11 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু তেওঁবিলাকতকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা যি স্বৰ্গদূতবিলাক, তেওঁবিলাকেও প্ৰভুৰ আগত তেওঁবিলাকৰ বিৰুদ্ধে নিন্দাপূৰ্ণ বিচাৰ উপস্থিত নকৰে। ভুৱা শিক্ষক বা ভাৰিকোৱা উপদেশকবোৰ কেনেকুৱা, সেই বিষয়ে আমি বহুখিনি কথাই বুজিলোঁ। তেওঁলোক অতিপাত অহংকাৰী, গৰ্বতে উফন্দি থাকে, আৰু তেওঁলোকে এনেকুৱা কাম কৰে যি কাম আনকি স্বৰ্গদূতবিলাকেও কৰিবলৈ সাহস নকৰে। যিহুদাই লিখা চুটি পত্ৰখনত আমি এটা গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ পাওঁ। প্ৰধান স্বৰ্গদূত মিখায়েল আৰু শয়তানৰ মাজত মুচিৰ দেহটো লৈ বাদানুবাদ চলিছিল। শয়তানে বিচাৰিছিল মুচিয়ে যাতে পাছত প্ৰতিজ্ঞাৰ দেশত দেখা দিব নোৱাৰে। আমি জানো যে পাছত প্ৰভু যীশুৱে পৰ্বতৰ ওপৰত অন্য ৰূপ ধৰা সময়ত এলিয়া ভাৱবাদী আৰু মুচিও তাতে উপস্থিত হৈছিল। সেইটো শয়তানে বিচৰা নাছিল, আৰু সেইবাবে মিখায়েল স্বৰ্গদূতৰ সৈতে বাদানুবাদ হৈছিল। মুচিক ঈশ্বৰেই কবৰ দিছিল। আৰু যিহুদাৰ পুস্তকত আমি পাওঁ যে মিখায়েলে শয়তানৰ বিৰুদ্ধে কোনো অভিযোগ অনা নাছিল, কিন্তু তেওঁ শয়তানক মাত্ৰ এই বুলিহে কৈছিল, প্ৰভুৱে তোমাক ভৰ্ৎসনা কৰক। যিহুদা 9 নম্বৰ পদ। এই মনোবৃত্তি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰো হোৱা উচিত। নম্ৰতাৰ মনোবৃত্তি, অৰ্থাৎ সকলো কথা আমি ঈশ্বৰৰ হাততে এৰি দিব লাগে। আচলতে আমি অহংকাৰৰ বশৱৰ্তী হৈহে আনক নানা কথা শুনাব খোজোঁ। আনকি শয়তানৰ বিষয়েও নানা ধৰণৰ কুকথা কোৱাৰ আগতে আমি মনত পেলোৱা উচিত যে আনকি প্ৰধান স্বৰ্গদূত মিখায়েলেও তেনেকুৱা কৰা নাছিল। আমিতো সাধাৰণ মানুহ, গতিকে আমি সাৱধান হোৱা উচিত। আমাক ইয়াত কোৱা হৈছে যে আনকি স্বৰ্গদূতবিলাকেও আনৰ বিষয়ে কোনো নিন্দাযুক্ত বিচাৰ প্ৰভুৰ আগত উপস্থিত নকৰে, আনকি বেয়া অধাৰ্মিক মানুহবোৰৰ বিষয়েও। কিন্তু সেই ভাৰিকোৱা উপদেশকবোৰে হ'লে কাৰো বিৰুদ্ধে কথা ক'বলৈ ভয় নকৰে, কাৰণ তেওঁবিলাক অতি অধাৰ্মিক, অতি অহংকাৰী। 12 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু যি জ্ঞানহীন পশুবোৰ স্বভাৱ অনুসাৰে ধৰা পৰিবৰ আৰু ক্ষয় পাবৰ কাৰণে উৎপন্ন হ'ল, সেইবোৰৰ দৰে তেওঁবিলাকেও যিহক নুবুজে তাক নিন্দা কৰি নিজৰ ক্ষয়ত ক্ষয় পাই অধাৰ্মিকতাৰ বেজস্বৰূপে অপকাৰ পোৱা হ'ব। কিন্তু যি জ্ঞানহীন পশুবোৰ, এই ভণ্ড লোকসকলক জ্ঞানহীন পশু বুলি কোৱা হৈছে। বনৰীয়া হিংস্ৰ জন্তুৰ নিচিনা বুলি কোৱা হৈছে। আজি বহুতো মানুহে ভাবে যে মানুহ পশুৰ পৰাই ক্ৰমাৎ উন্নত হৈ হৈ মানুহ ৰূপ পালে। অৱশ্যে এই ধাৰণাটো বিজ্ঞানসন্মত নহয়। কিন্তু পুৰণি নিয়ম আৰু নতুন নিয়মত আমি অতি পৰিষ্কাৰভাৱে দেখিবলৈ পাইছোঁ যে মানুহে পশুতকৈও অধম হৈ থাকিব পাৰে। মানুহ একো জন্তুৰ পৰা উৎপন্ন হোৱা নাই, মানুহ মানুহেই, আৰু মানুহ পশুৰ নিচিনাই অধম। কেৱল ঈশ্বৰেহে মানুহক উন্নত কৰিব পাৰে। কিন্তু যি জ্ঞানহীন পশুবোৰ স্বভাৱ অনুসাৰে ধৰা পৰিবৰ আৰু ক্ষয় পাবৰ কাৰণে উৎপন্ন হ'ল, সেই অধাৰ্মিক লোকসকল পশুৰ নিচিনা। পশুৰ নিচিনাই তেওঁলোক ধ্বংস হ'ব। তেওঁলোক সীমান তললৈ নামি গৈছে। সেইবোৰৰ দৰে তেওঁবিলাকেও যিহক নুবুজে তাক নিন্দা কৰি। এই কথাখিনি পিতৰে যদিও ভাৰিকোৱা উপদেশকবিলাকৰ বিষয়ে কৈছে, তথাপি আন বহুতৰ ক্ষেত্ৰতেই এই কথাটো খাটে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হোৱাৰ পাছত এটা কথাত আমি খুব আচৰিত হ'ব লাগে। কি কথা জানেনে? বহুতো মানুহ খুব বুদ্ধিমান, অতি উচ্চ শিক্ষিত, প্ৰখৰ মেধাৱী, কিন্তু তেনেকুৱা বহুতো মানুহেও ঈশ্বৰৰ বাক্য বুজি নাপায়। এই কথা আমি প্ৰায়েই দেখি থাকোঁ। এবাৰ এজন বিখ্যাত লোকে আন এজন লোকক লৈ এখন খ্ৰীষ্টীয় সভাত উপস্থিত হ'ল। সেই সভাত এজন বিশ্ববিখ্যাত বাইবেল শিক্ষকে বক্তৃতা দিছিল। সভাৰ অন্তত সেই মানুহজনে
লগৰ মানুহজনক ক'লে, বক্তৃতা দিয়া মানুহজনে খুব সুন্দৰ কথা কয়, কিন্তু তেওঁনো কিহৰ বিষয়ে কথা কৈছিল? বহুতো মানুহে গীৰ্জা উপাসনাত যোগ দি থাকে, কিন্তু ঈশ্বৰৰ বাক্য বুজিয়েই নাপায়। এইটো দুখ লগা কথা, কিন্তু আচৰিত কথা নহয়। ইয়াত পিতৰে কৈছে যে সেই ভাৰী কোৱা উপদেশকবিলাকে যি কথা বুজি নাপায় সেই কথাকে নিন্দা কৰে। মানুহে খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰকৃত সত্য বুজি নাপায়, খ্ৰীষ্টীয় বিশ্বাসকে নিন্দা কৰা আমি প্ৰায়েই দেখি থাকোঁ। নিজৰ ক্ষয়ত ক্ষয় পায়। ইয়াৰ আগতে পাচনি পিতৰে আমাক জনাই আহিছে যে খ্ৰীষ্টত বিশ্বাস কৰি নতুন জন্ম পাই ঈশ্বৰৰ সন্তান হোৱা লোকসকলে ক্ষয়ৰ পৰা ৰক্ষা পৰিল, কাৰণ তেওঁলোকে অক্ষয়নীয় বীজ অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ পৰা জন্ম পালে। এই কথাটো আমি পঢ়িবলৈ পাইছিলোঁ 1 পিতৰ 1 নম্বৰ অধ্যায়ৰ 23 নম্বৰ পদত। পাঠ কৰি দিম। কিয়নো তোমালোক ক্ষয়নীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা অৰ্থাৎ ঈশ্বৰৰ জীৱনময় আৰু চিৰস্থায়ী বাক্যৰ দ্বাৰাই পুনৰ্জন্ম পোৱা হৈছা। প্ৰিয় শ্ৰোতা, এই পৃথিৱীত সকলো ক্ষয় হয়, সকলো লোপ পায়, কিন্তু প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি যিসকল লোক ঈশ্বৰৰ সন্তান হয়, সেই লোকসকল হয় চিৰস্থায়ী, কাৰণ তেওঁলোকে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি অনন্ত জীৱন লাভ কৰিছে। কেতিয়াও অন্ত নপৰা চিৰস্থায়ী জীৱন তেওঁলোকে লাভ কৰিছে। কিন্তু পাচনি পিতৰে ইয়াত এই কথাটো আমাক জনাই দিছে যে সেই ভাৰী কোৱা উপদেশক, সেই অধাৰ্মিক লোকসকল কিন্তু ক্ষয়ৰ পৰা মুক্ত হোৱা নাই। কিছুমানে হয়তো প্ৰদূষণৰ পৰা হাত সাৰি আছে। অৰ্থাৎ কিছুমান হেৰাই থকা লোকে কয়, মই ইমান ঘিণ লগা কাম নকৰোঁ, মই এনেকুৱা বেয়া কাম কেতিয়াও নকৰোঁ। ইমান ঘিণ লগা কাম হয়তো তেওঁ নকৰেও। সেই কথাত হয়তো সত্যতা আছে। তেনেকুৱা মানুহবিলাকে এই পৃথিৱীৰ মন্দতাৰ প্ৰদূষণৰ পৰা হয়তো হাত সাৰি আছে, কিন্তু তেওঁলোকে ক্ষয়ৰ পৰা হাত সাৰিব পৰা নাই। কাৰণ প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি ঈশ্বৰৰ কেতিয়াও ক্ষয় নোপোৱা, কেতিয়াও নষ্ট নোহোৱা অক্ষয় বাক্যৰ দ্বাৰা নতুন জন্ম নোপোৱালৈকে কোনো মানুহেও কেতিয়াও ক্ষয়ৰ পৰা হাত সাৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, বাহ্যিকভাৱে আমি দেখাত অতি ভাল, অতি ধাৰ্মিক যেন হৈ থাকিব পাৰোঁ, কিন্তু ঈশ্বৰৰ সৈতে আমাৰ অন্তৰৰ সম্বন্ধ ঠিক নোহোৱা পৰ্যন্ত সকলো মিছা। অধাৰ্মিকতাৰ বেজস্বৰূপে অপকাৰ পোৱা হ'ব। সেই লোকসকলে নিজৰ অধাৰ্মিকতাৰ বেজ পাবই, সেই অধাৰ্মিকতাৰ শাস্তি তেওঁলোকে পাবই। ঈশ্বৰৰ বিচাৰৰ পৰা কোনো লোক কেতিয়াও সাৰি যাব নোৱাৰে। এতিয়া আমি 13 নম্বৰ পদটো পঢ়ি দিম। ইয়াত এনেদৰে লিখা আছে, তেওঁবিলাকে দিনৰ উদৰ তৃপ্তিকে সুখ জ্ঞান কৰে। তেওঁবিলাক দাগ আৰু কলংকস্বৰূপ। তেওঁবিলাকে প্ৰেম ভোজত তোমালোকৰ লগত ভোজন কৰোঁতে সুখ ভোগ কৰে। সেই অধাৰ্মিক লোকসকল কেনেকুৱা? সেই অধাৰ্মিক লোকসকলে নিজৰ ইচ্ছাৰে জীৱন কটায়। আৰু যিহেতু তেওঁলোক অধাৰ্মিক লোক, সেইবাবে তেওঁবিলাকৰ কাম কাজৰ মাজেদি সেই কথাটো প্ৰকাশ পাই উঠিবই যে তেওঁলোকে নিজৰ ইচ্ছাৰে জীৱন কটাই আছে। তেওঁলোকে জাগতিক ভোগবিলাসত মত্ত থাকি ভাল পায়। জগতৰ লাহবিলাহতেই তেওঁলোকে মত্ত থাকিব বিচাৰে। তাতেই প্ৰকৃত সুখ, প্ৰকৃত শান্তি বুলি তেওঁবিলাকে ভাবি থাকে। কিন্তু তেওঁলোক আচলতে দাগ আৰু কলংকস্বৰূপ। তেওঁলোকে প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসীসকলৰ লগতো মিলা মিছা কৰে।
মিলামিছা কৰি ভালো পায়, কিন্তু সেই সকলোবিলাক বাহ্যিক কাম কাজ মাত্ৰ। তেওঁলোকৰ অন্তৰখন কিন্তু ঈশ্বৰৰ পৰা বহু দূৰৈত। আনক দেখুৱাই তেওঁলোক হয়তো ভাল হৈ থাকে, কিন্তু তেওঁলোকৰ অন্তৰ নানাবিধ কুচিন্তা আদিৰে পূৰ্ণ হৈ থাকে। এনেকুৱা লোকবোৰেই খ্ৰীষ্টীয় সমাজৰো কলংক। প্ৰিয় শ্ৰোতা, আনৰ আগত আমি অভিনয় কৰি থাকিব পাৰোঁ, নিজক অতি ধাৰ্মিক, অতি ভাল যেন দেখুৱাই থাকিব পাৰোঁ, কিন্তু আমি ঈশ্বৰক কেতিয়াও ফাঁকি দিব নোৱাৰোঁ। ঈশ্বৰে আমাৰ অন্তৰখন জানে। আমি প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী হয় নে নহয় ঈশ্বৰে জানে। এই জগতৰ লাহবিলাহত মত্ত থাকি আমি দুদিনীয়া খন্তেকীয়া সুখ উপভোগ কৰিব পাৰোঁ, কিন্তু চিৰস্থায়ী শান্তি, চিৰস্থায়ী আনন্দ আমি লাভ কৰোঁ একমাত্ৰ প্ৰভু যীশুত বিশ্বাস স্থাপন কৰি তেওঁতহে। প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰিহে আমি এই ক্ষয়ৰ পৰা ৰক্ষা পাই অনন্ত জীৱন লাভ কৰিব পাৰোঁ। সেই জীৱন আপুনি লাভ কৰিছেনে? প্ৰভু যীশুক আপোনাৰ জীৱনৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। বিশ্বাসভ্ৰষ্ট লোকসকলৰ বৰ্ণনাত মানুহৰ হৃদয়ৰ সম্পূৰ্ণ বিনষ্টতাৰ কথা আমি দেখিবলৈ পাওঁ। যেতিয়া এজন মানুহে ভুলকৈ ভাবে, ভুল বা বেয়া চিন্তা কৰে, তেতিয়া তেওঁ ভুল কাম কৰিবলৈকে আগবাঢ়ি যাব। আমি সেই সত্যটো মানিবই লাগিব। বহুতে কয়, এইটো মোৰ জীৱন, মই নিজৰ ইচ্ছামতে জীয়াই থাকিব পাৰিম। এনেদৰেই পৃথিৱীৰ বহু লোকে জীৱন কটায়, অনৈতিকভাৱে জীৱন অতিবাহিত কৰে আৰু কয় যে এয়া মোৰ নিজৰ ব্যক্তিগত কথা, তাত আনে মাত মতাৰ অধিকাৰ নাই। এনেদৰেই আমাৰ সমাজখন নষ্ট হৈ গৈ থাকে। আমাক আজি এনেকুৱা লোকৰ প্ৰয়োজন যিজন সচেতন, সৎ আৰু নৈতিক ব্যক্তি। এইটোৱেই আজি আমাৰ বাবে অতি প্ৰয়োজনীয় কথা হৈ পৰিছে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটোৰ ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময় দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰা, তোমাৰ বাক্য বুজি পোৱাত প্ৰভু তুমি সহায় কৰা, যাতে প্ৰভু তেওঁলোকে তোমাৰ বাক্য তেওঁলোকৰ জীৱনত প্ৰভু যাতে মানি চলিব পাৰিব আৰু এজন সৎ ব্যক্তিৰূপে যাতে তেওঁলোকে চলি প্ৰভু যাতে তোমাৰ গৌৰৱ যাতে কৰিবলৈ পাৰিব আৰু তেওঁলোকৰ জীৱনৰ যোগেদি যাতে হ'ব, তেনে আশীৰ্বাদ দান কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সমকামিতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে শয়তান আৰু প্ৰধান স্বৰ্গদূত মিখায়েলৰ মাজত কাৰ দেহটোক লৈ বাদানুবাদ হৈছিল? অপশ্যন এ মুচি, অপশ্যন বি আব্ৰাহাম, অপশ্যন চি এলিয়া, অপশ্যন ডি যীশু। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।